মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ এক্টিভিটি 13ৰ মালানাছ বুল নামৰ পাঠটিৰ এক্টিভিটি 4 প্ৰশ্নসমূহ আলোচনা কৰিবলৈ আহিছোঁ। এক্টিভিটি 4ত কৰিবলৈ কোৱা হৈছে কমপ্লিট দ্য ফলোইং পেছেজ ইউজিং ডিফাৰেণ্ট কাইণ্ডছ অফ প্ৰনাউন্স। কমপ্লিট দ্য ফলোইং পেছেজ, সম্পূৰ্ণ কৰা ফলোইং তলৰ পেছেজ মানে প্ৰেগাপবোৰ, খণ্ডবোৰ, ইউজিং ব্যৱহাৰ কৰি ডিফাৰেণ্ট কাইণ্ডছ অফ প্ৰনাউন। ডিফাৰেণ্ট কাইণ্ডছ মানে বেলেগ বেলেগ ধৰণৰ অফ প্ৰনাউন, অৰ্থাৎ বেলেগ বেলেগ প্ৰনাউনৰ সৈতে তলৰ প্ৰেগাপসমূহ কমপ্লিট কৰা, অৰ্থাৎ সম্পূৰ্ণ কৰা। প্ৰেগাপনো কি দিছিলে চোৱা। ইয়াত এটা কথা কওঁ যে এই পাঠটো মই প্ৰশ্ন উত্তৰৰ পৰা আঁতি কৰি কেইবাটাও ভিডিঅ' তোমালোকলৈ আগবঢ়ালোঁ। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে মোৰ চেনেলত গৈ চাই ল'বা, আৰু যদি ভিডিঅ'টো চাই যদি ভাল পোৱা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা, লগতে বন্ধুবৰ্গলৈ যিমান পাৰা শ্বেয়াৰ কৰি দিবা। আহা এতিয়া প্ৰেগাপটো আলোচনা। Aditya is an 11-year-old boy. Dress lives in Jorhat with Dress parents. Dress likes dog very much. Dress brother Rohan and sister Rani also love dogs. Dress have a pet dog. Dress name is Rocky. Dress look after the dog. Dress mother gives food to Rocky. প্ৰথম আমি প্ৰেচেজত এইটো পালোঁ, অৰ্থাৎ প্ৰেগাপত এইটো পালোঁ। এই প্ৰেগাপটোত সাধাৰণতে আদিত্যৰ ঘৰৰ এটা কুকুৰক লৈ প্ৰেগাপটো লিখা হৈছে। এতিয়া ইয়াত আমি প্ৰনাউন ভৰাব লাগে। প্ৰনাউন কাক বোলে? যে নাউনৰ সলনি ব্যৱহাৰ হোৱা শব্দক কি বুলি কোৱা হয়? প্ৰনাউন বুলি কোৱা হয়। হল, লেটাৰক প্ৰনাউন ৱৰ্ডছক কি বুলি কোৱা হয়? প্ৰনাউন বুলি কোৱা হয়। এতিয়া চোৱা, আদিত্য ইজ এন 11-years-old boy. আদিত্য এজন 11 বছৰীয়া ল'ৰা। ল'ৰা হয়। এতিয়া চোৱা, লিভছ, এতিয়া কি ক'ম? আদিত্যৰ ঠাইত বহাব লাগে। কি বহাব লাগে? আদিত্যৰ ঠাইত যেতিয়া বহাম তেতিয়া ক'ম হি লিভছ ইন যোৰহাট উইথ। কি বহাম এতিয়া? হি বহাম, নহ'লে আদিত্য লিখিম, আদিত্য লিভছ। কিন্তু আদিত্যৰ ঠাইত প্ৰনাউনটো যেতিয়া বহাম আদিত্যক লৈ, তেতিয়া ক'ম যে হি। হি এটা প্ৰনাউন। হি লিভছ, তেওঁ বাস কৰে, থাকে। ইন যোৰহাট উইথ, সৈতে পাৰেণ্টছ। কাৰ পাৰেণ্টছ মানে মা দেউতা। কাৰ মা দেউতাৰ সৈতে থাকে? আদিত্যৰ। গতিকে ইয়াত কি লিখিম আমি? হিছ লিখিম, তেওঁৰ মা দেউতাৰ সৈতে। হিছ এটা প্ৰনাউন, তেওঁৰ মা দেউতাৰ সৈতে। লাইকছ ডগ ভেৰি মাছ। কুকুৰ ভাল পায়। কোনে ভাল পায়? আদিত্যই ভাল পায়। গতিকে আদিত্যৰ ঠাইত আকৌ কি লিখিব পাৰিম আমি? হি লাইকছ, তেওঁ ভাল পায়। লাইকছ ডগছ ভেৰি মাছ। হ'ল। তাৰপিছত আকৌ ড্ৰেছ ব্ৰাদাৰ ৰহন এণ্ড চিষ্টাৰ ইজ অলছ' লাভ ডগছ। এতিয়া কাৰ? তেওঁৰ ভায়েক ৰহন আৰু তেওঁৰ ভনীয়েক ৰাণীয়েও কুকুৰ ভাল পায়। এতিয়া কি লিখিম আমি? হিছ লিখিম, হয় নহয়? তেওঁৰ হ'লে মানে হিছ ব্ৰাদাৰ। হ'ল। তাৰপিছত চোৱা, হেভ এ পেট ডগ। এতিয়া সিহঁতৰ কুকুৰ আছে। এতিয়া চোৱা, আদিত্য অকলে নাই নহয়। আদিত্য আছে, মা দেউতা আছে, ব্ৰাদাৰ আছে,
আৰু সিস্টাৰ আছে, ভনীয়েক, ককায়েক বা ভায়েক, আদিত্য আৰু কি আছে মা দেউতা আছে। গতিকে কুকুৰ এটা সিহঁতে পোহা কুকুৰটো কি কোৱা হ'ব? সিহঁতৰ কুকুৰ। তেতিয়া আমি ক'ম সিহঁতৰ হ'লে মানে দে। দে হেভ এ পেট ডগ। তাৰপিছত কুকুৰটোৰ নাম, এতিয়া চোৱা, নেম ইজ ৰকি। কাৰ নাম? কুকুৰটোৰ নাম। এই কুকুৰটো কি বুলি ক'ম আমি? কুকুৰটো কি হয়? এটা জন্তু। গতিকে কি হ'ব? এতিয়া দে হেভ এ পেট ডগ হ'ল। তাৰপিছত কি ক'ম? ইয়াৰ নাম ৰকি। ইয়াৰ নাম ৰকি। কুকুৰটোৰ নাম ৰকি। কাৰ নাম ৰকি? কুকুৰটোৰ নাম ৰকি। তেতিয়া ইয়াৰ নাম হ'লে মানে কি হ'ব? ইটছ হ'ল। ইটছ নেম ইজ ৰকি। ইটছ নেম ইজ ৰকি হ'ল। এতিয়া চোৱা, লুক আফটাৰ ডগ। লুক আফটাৰ ডগ। লুক আফটাৰ মানে সিহঁতে কি চায়? কুকুৰটোক চায় হ'ল। লুক আফটাৰ মানে চোৱা। সিহঁতে কি আছে? লুক আফটাৰ ডগ, সিহঁতে চায় কুকুৰটো। দে সিহঁতে চায়, নিজে নিজে চায় নে? তেতিয়াহ'লে ইয়াত কি হ'ব? ডেম। নিজে নিজে হ'লে মানে চেল্ফ, বহু বচনত হ'ব দেই। ডেম চেল্ফ হ'ল। ডেম চেল্ফ কি লিখিম? দে লুক আফটাৰ দ্য ডগ। সিহঁতে কুকুৰটোক চায়, অৰ্থাৎ চোৱা চিতা কৰে। ডেম চেল্ফ অৰ্থাৎ সিহঁতে নিজেই হ'ল। আৰু কি কৰে? মাদাৰ গিভছ ফুড টু ৰকি। মাকে কি দিয়ে? ভাত দিয়ে, অৰ্থাৎ আহাৰ দিয়ে, খাদ্য দিয়ে কুকুৰটোক। এতিয়া মাদাৰ কোৱাৰ লগে লগে মাদাৰ, আদিত্য আৰু ব্ৰাদাৰ আৰু সিস্টাৰ, এই তিনিজনৰে। গতিকে কি হ'ব? দে হ'লে মানে কি হ'ব? দেয়াৰ, সিহঁতৰ। মাকে কি কৰে? ৰকিক আহাৰ দিয়ে। নেক্সট পেৰাগ্ৰাফটো চাওঁ। পেছেজটোত কি লিখা আছে? Every morning, Aditya takes Rocky for a walk. Sometimes Dress, brother and sister also accompany Dress. When Dress' mother is not around, Rani loves to feed the dog. Dress also play with Rocky in Dress leisure time. Every morning, প্ৰত্যেক দিনাই পুৱাই আদিত্যে টেক্স ৰকিক লৈ যায় ফৰ এ ৱাক। প্ৰত্যেক দিনাই পুৱাতে আদিত্যই ৰকিক ফুৰাবলৈ লৈ যায়। Sometimes কেতিয়াবা, sometimes মানে কেতিয়াবা, brother and sister also accompany. Sometimes হ'ল, sometimes কি হ'ব? তেওঁৰ ভায়েক আৰু ভনীয়েকেও সহায় কৰে। তেওঁৰ, ইয়াত কি হ'ব? তেওঁৰ হ'লে কি হ'ব? হিজ হ'ব। হিজ brother and sister also accompany. ভায়েক আৰু ভনীয়েকেও accompany মানে সংগ দিয়ে। হিম, তেওঁক, কি হ'ব? হিম, তেওঁক হ'ল। When, যেতিয়া, murder, মাটো কাৰ? সিহঁতৰ তিনি দুটাৰে। গতিকে দেয়াৰ হ'ব দেই ইয়াত, সিহঁতৰ। When their mother is not around, যেতিয়া সিহঁতৰ মা নাথাকে,
ৰাণী লভছ, ৰাণীয়ে মৰম কৰে টু ফিট, অৰ্থাৎ ৰাণী লভছ টু ফিট। ফিট মানে কি? খুওৱা, খুৱাবলৈ ভাল পায়, খুৱাই ভাল পায়। দ্য ডগছ, কুকুৰটোক, অৰ্থাৎ কুকুৰক খুৱাই ভাল পায়। চোৱা, ৰাণী লভছ টু ফিট দ্য ডগছ, কি হ'ব? তাই নিজে খুৱাই ভাল পায়, কুকুৰটোক নিজে খুৱাই ভাল পায় হ'লে কি হ'ব? হাৰ চেল্ফ, হাৰ চেল্ফ। তাই কুকুৰটোক, মাক নাথাকিলে কুকুৰটোক নিজে খুৱাই ভাল পায়। চোৱা, এতিয়া চোৱা, অলছ' প্লেজ, খেলেও, উইথ ৰকি, ৰকিৰ সৈতে, ইন, এতিয়া কোনে খেলে? তাই খেলে। তাই হ'লে মানে কি হ'ব? চি হ'ব, চি, তাই, ৰাণী ছোৱালী, গতিকে তাই হ'ব। চি অলছ' প্লেজ, তাইও খেলে, তাৰ সৈতে, ৰকিৰ সৈতে, ইন তাইৰ লেজাৰ টাইম, লেজাৰ টাইম মানে আজৰি সময়ত, লেজাৰ মানে আজৰি, হাৰ লেজাৰ টাইম, আজৰি সময়ত খেলে। এই ধৰণে প্ৰনাউনসমূহ ইয়াত অন্তৰ্ভুক্ত কৰিলোঁ। ডিফাৰেণ্ট কাইণ্ডছ অফ প্ৰনাউন ইয়াত দেখুৱালোঁ। গতিকে তোমালোকে যদি প্ৰনাউনসমূহ বুজি পাইছা, যদি চাই ভাল পাইছা, যদি তোমালোকৰ উপকৃত হৈছোঁ যেন অনুভৱ কৰিছা, তেতিয়াহ'লে লাইক এটা কৰি দিবা। আৰু যদি চেনেলটো চাই ভাল পাইছা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু এই ধৰণৰ ভিডিঅ' পাবলৈ, সময়মতে পাবলৈ বেল আইকনটো টিপি দিবা, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে ভিডিঅ'সমূহ পোৱা। আজিলৈ হ'ব, সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইয়াতে সামৰোঁ। বাই।